বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা মুল্ক অৰ্থ ৰাজত্ব চূৰাটোৰ তাৰমানে সূৰা নম্বৰ হৈছে তোমাৰ 67। 1 নম্বৰ আৰু 2 নম্বৰ আয়াতটো পঢ়ি শুনাব খুজিছোঁ। ইমান সহজ সৰলকৈ আল্লাহ কোৰাণ শ্বৰীফ নাজিল কৰিছে, আপোনালোকে বুজিয়ে পাব। ইয়াৰ আৰু বুজাই দিব নালাগে আৰু। অতি মহান আৰু শ্ৰেষ্ঠ সেই সত্তা যাৰ হাতত আছে জগতসমূহৰ সাৰ্বভৌম কৰ্তৃত্ব আৰু তেওঁ প্ৰতিটো বিষয়ত ক্ষমতাবান। সুবহানাল্লাহ। তেৱেঁই মৰণ আৰু জীৱন উদ্ভাৱন কৰিছে যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে কাজকৰ্মৰ ফালৰ পৰা তোমালোকৰ কোন শ্ৰেষ্ঠ। তেওঁ পৰাক্ৰমেও আৰু ক্ষমাশীলো। বুজি পাইছে? তেওঁ কিমান ধুনীয়াকৈ কোৰাণ শ্বৰীফখন আমাক দান কৰিছে। তেওঁ কথাবিলাক কৈছে, আমি সহজ সৰলভাৱে এৰাবিক ভাষাত কৈছে, আমি ট্ৰেঞ্চলেশ্যন কৰি অসমীয়াত পঢ়ি আছোঁ বুজিবৰ কাৰণে, হয়নে বাৰু? এই কোৰাণ শ্বৰীফখন সকলোৱে পিছ পেলাই থৈ দিছে, অকল স্কুলৰ কিতাপ কলেজৰ কিতাপ এইবিলাক পঢ়ি থাকে আৰু এই কোৰাণ শ্বৰীফখন আমি নপঢ়োঁ, আল্লাহ কি কৈ আছে বুজি নাপাওঁ, তেতিয়াহ'লে আমি কেনেকৈ দুনিয়াত ভালকৈ চলিম আৰু পৰকালত কেনেকৈ ভাল জেগা পাম? কওকচোন বাৰু। দীঘলীয়া হ'ব, আজিলৈ আহোঁ। দোৱা কৰিব মোৰ কাৰণে।